নমস্কাৰ বন্ধুসকল, এইচবিডি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া আমি আছোঁ কাজিৰঙাৰ ভিতৰত। বাৰীৰ পৰা আহি আমি পালোঁ কাজিৰঙাৰ এই ভিতৰ ভাগ, আৰু ৰাতি ইয়াতে থাকিম আৰু মৰ্ণিঙৰ পৰা আপোনালোকক গোটেই কাজিৰঙাখন দেখাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো চাই থাকক শেষলৈকে আৰু কাজিৰঙাৰ পৰিৱেশটো উপভোগ কৰক। আৰু ইয়াত চাওক নিশাৰ পৰিৱেশ, কি সুন্দৰ পৰিৱেশ। আৰু যদি আপোনালোকে কাজিৰঙাত আহে এটা কথা কিন্তু মনত ৰাখিব, ইয়াত স্পীড লিমিট লগোৱা আছে, গোটেইবিলাকত ইয়াত বৰ্ড লগোৱা আছে আৰু কেমেৰা লগোৱা আছে। সেই স্পীড লিমিটতহে আপুনি গাড়ী চলাব, তাৰপৰ যদি ক্ৰছ কৰে তেনেহ'লে আপোনাৰ ফাইন কাটিব পাৰে। আৰু য'ত এনিমেল কৰিডৰ আছে তাত স্পীড লিমিট লগোৱা আছে, গতিকে এইটো ধ্যান ৰাখিয়ে গাড়ী চলাব। ৰাতিটো আমি কাজিৰঙাৰে বাগৰি ৰেঞ্জৰ এটা বাংলোত কটালোঁ, আৰু ৰাতিপুৱাই বাংলোৰ পৰা ওলাই আহি আমি দেখিলোঁ এয়া হাতী চাফাৰী। অলৰেডি হাতী চাফাৰী যিসকলে কৰিবলৈ গৈছিল সেই হাতী চাফাৰী ঘূৰি আহিল, আৰু এতিয়া যাব জীপ চাফাৰী। হাতী চাফাৰীৰ পিছতে আৰম্ভ হয় 7 বজাৰ পৰা জীপ চাফাৰী। গতিকে যদি হাতী চাফাৰী কৰে কিন্তু একদম ৰাতিপুৱাই মানে প্ৰায় 5 বজামানতে যায় নেকি, 5 বজামানতে যাব লাগিব। ৰ'ব জীপ চাফাৰী যোৱাৰ আগতে এটা বস্তু দেখিলোঁ, এই হাতীটোক বাৰু এনেকৈ চিকলেৰে কিয় বান্ধি থৈছে বা, আৰু চিকলডাল এনেকৈ মানে লুচৰি গৈছে। এজন মানুহে এনে আৰু জমনি কৰি পাছত ধৰিছে বাৰু, কিন্তু কিয় বা বান্ধিছে এইটো আপোনালোকে যদি জানে কমেণ্ট কৰি জনাব। মই ভাবিছোঁ কিন্তু এইটো মানে প্ৰেক্টিচ বনাই মানে হাতীটোক শিকাই আছে নেকি। এতিয়া হওক ৱেলকাম টু কাজিৰঙাৰ ভিতৰ ভাগ। এতিয়া আমি যাম কাজিৰঙাৰ ভিতৰত, আৰু আপোনালোকে গাড়ী লৈ আহিলে ইয়াত প্ৰথমতে এই ঘৰটো যে আছে ইয়াত আপোনালোকে গাড়ীৰ নাম্বাৰ এণ্ট্ৰি কৰিব লাগিব, তাৰপিছতহে ভিতৰত যাব লাগিব। ইয়াৰ ভিতৰত কিন্তু গাড়ীখনত বাপৰে বিৰাট ঠেকচা ৰাস্তাটো, তথাপিতো যাব লাগিব, এটা সুকীয়া মানে অনুভৱ। ৰ'ব গড় দেখিছোঁ, এইটো প্ৰথম গড় আমাৰ, আজি আমি প্ৰথম দেখা গড় এইটো, গতিকে চাই লওঁ। এনেকৈ বিলৰ পাৰে আগুৱাই গৈ থাকিলোঁ, আৰু ড্ৰাইভাৰ দাদাজনে আমাক বিভিন্ন কথা কৈ গ'ল কাজিৰঙাৰ বিষয়ে, কেনেকৈ আগতে গড়ে মানে গাড়ী এক্সিডেণ্ট কৰিছে। এইবিলাক গড় আমি দেখি আছোঁ, বহুতকেইটা গড় দেখিলোঁ বাৰু এতিয়ালৈকে। আৰু এই বিলৰ পাৰত বিভিন্ন পক্ষী, বিভিন্ন চৰাই চিৰিকটি এইবিলাক দেখিলোঁ, সঁচাকৈ বহুত ভাল লাগিছে। মাজে মাজে মাছো জঁপিয়াই উঠে ওপৰলৈকে, চাই এটা সঁচাকৈ বহুত ভাল পৰিৱেশ। যদি আপোনালোকে কাজিৰঙালৈ অহা নাই, আহিবলৈ চেষ্টা কৰিব। আমাৰ অসমতে ইমান ধুনীয়া পৰিৱেশ, সঁচাকৈ চাই বহুত ভাল লাগিব। আমাৰ লগতে বিভিন্ন দেশ বিদেশৰ পৰা বিভিন্ন মানুহ আহিছে ইয়াত চাবলৈ। সকলোৱে ইয়াৰ পৰিৱেশ উপভোগ কৰি আছে, কিছুমানে কেমেৰাত ফটো লৈছে, কিছুমানে ভিডিঅ' কৰিছে আমাৰ দৰে, আৰু কিছুমানে বিন্দাছ ফুৰি আছে। গতিকে কিন্তু গাড়ীখনত উঠোঁতে অকণমান সাৱধান হ'ব লাগিব, কাৰণ গাড়ীখনত খুব জঁপিয়াই থাকে, ৰাস্তাটো মানে অকণমান বেয়াটো। এইখিনিতে হৰিণা পহু এটা ওলাল, কিন্তু কেমেৰাত বন্দী কৰিব নোৱাৰিলোঁ বাৰু। যি কি নহওক আপোনালোকৰ আগত যদি দেখা পাওঁ দেখুৱাই আছোঁ। ড্ৰাইভাৰজনে কৈছে যে আগত হৰিণা পহু দেখা পাম, পানী খাবলৈ আহিব, আৰু এনেকুৱা বস্তু দেখা পাব পাৰোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এইটো কি, এইটো হ'ল বনৰীয়া গাহৰি। আহি এটা বনৰীয়া গাহৰি দেখা পালোঁ। গতিকে যিকো নহওক, আমি এটা ফাৰ্ষ্ট গড়ৰ পিছত আমি এটা গাহৰি দেখা পালোঁ, কথা নাই বাৰু। আৰু কি দেখা পাম চাই থাকোঁ একেলগে। তাৰপিছত এইটো আমি দেখা পালোঁ কি, বনৰীয়া মহ। ইয়াত বনৰীয়া মহ বহু পৰিমাণে আছে কাজিৰঙাৰ ভিতৰত, গতিকে মহৰ পৰা অকণমান সাৱধানে থাকিব। গড় আৰু মহ এই দুটাৰ পৰা অকণমান সাৱধান থাকিব। আৰু এয়া চাওক গড়, মানে সঁচাকৈ কাজিৰঙাত কিন্তু গড় বহুত আছে দেই, বহুখিনি গড় দেখিলোঁ এতিয়ালৈকে, সঁচাকৈ ভাল লাগিছে। আৰু এইবিলাক চাওক হৰিণা পহু, এইবিলাক ডাঙৰ হৰিণা পহু, মই জুম কৰিছোঁ অকণমান। ইয়াত আহি পানী খাই আছে। যিটো ভাবি আছিলোঁ মানে হৰিণা পহু দেখিম বুলি, দাদাজনে মানে ড্ৰাইভাৰ দাদাজনেও কৈ আছিল। আমি অলৰেডি শেষত হৰিণা পহু দেখিলোঁ, ভাল লাগিল।
চাওক কিমান পানী কিমান হৰিণাবোৰ আছে ইয়াত পানী খাই আছে আকৌ দূৰত আহিছে আহি আছে আৰু আহি ইয়াতো চাওক এইটো গছৰ ফাকেৰে চাওক এইটো খা খাই আছে ইয়াত হৰিণা বহু এইটো অকণমান বেলেগ জাতৰ মানে সেইকেইটা যি জাত ধৰক অকণমান দেখাত বেলেগ আৰু এইটো অলপ দেখাত বেলেগ গতিকে এইটোও দেখাই দিলোঁ আৰু আমি ওলাব খোজোঁতে চাওক এইটো আমাৰ সন্মুখত গড় আহি ওলাল দুটা আমি কিন্তু বহুত ভয় খালোঁ বাপৰে মানে গড় দুটাই মাক আৰু পোৱালি এনেকৈ ফাৰ্ষ্ট এটা পাৰ হৈ আহিল আৰু আমাৰ ফালে চাই এনেকৈ আগুৱাই আহিছিল কিন্তু আমি ভাবিলোঁ আমাক আক্ৰমণ কৰিব কিন্তু সেইটো বাৰু নহ'ল তথাপিও কিন্তু এনেকৈ যেতিয়া চাব গড় এটা ওচৰৰ পৰা সঁচাকৈ বহুত ভয় লাগিল আপোনালোকৰ এনেকুৱা যদি কিবা অভিজ্ঞতা হৈছে মোক কমেণ্ট কৰি জনাব পাৰে যদি কাজিৰঙাত আহি এনেকুৱা অভিজ্ঞতা হৈছে এইটো চাওক কেনেকৈ আমাক চাইছে আৰু বিন্দাছ খা খাই আছে আৰু এইফালে ছাইডৰ ফালে গুচি যাব ধৰিছে মাকৰ পিছত পোৱালিটো এনেকৈ পাৰ হৈ আহিল ৰাস্তা বাপৰে সঁচাকৈ ভয় লগা মানে আমি অকণ ভয়ে খালোঁ বাৰু আমি কিন্তু আমাক ড্ৰাইভাৰদাই বাৰে বাৰে আমাক কৈছে যে একো নহয় আক্ৰমণ নকৰে কোনেও হাল্লা কৰিব নালাগে খালি শব্দ নকৰিবা বেছি বাৰু যি কি নহওক সঁচাকৈ এটা ভাল অভিজ্ঞতা হ'ল কাজিৰঙা ঘূৰি আপোনালোকৰ যদি কিবা অভিজ্ঞতা আছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এনেকৈ গড় দুটা গুচি গ'ল আৰু আমিও গুচি যাম এতিয়া আৰু আজিলৈ মানে বাই বাই যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব বাই বাই